হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজি মাঘৰ বিহু উপলক্ষে মই আৰু মোৰ অৰ্ধাংগিনী গৈ আছোঁ মা কামাখ্যা মাৰ দৰ্শন কৰিবৰ কাৰণে। সেয়েহে আপোনালোকে ভিডিঅ'টো চাই থাককচোন। আজি এটা অঘটনো ঘটিছে বাৰু, কম সেইটো লাষ্টলৈকে। এইজনী হ'ল আমাৰ গুণগুণ, মিছ ড্ৰামা কুইন। যোনে যি কৰে তাইকো সেইটোৱে কৰিব দিব লাগে। মেকআপ ব্ৰাছডাল ল'ব লাগে, মুখত লৈ আছে, বিচনাখনত মেকআপ কৰি আছে। তাইহে জানে আৰু কি কৰিব। এইটো হ'ল আমাৰ ছেকেণ্ড ড্ৰামা কুইন। মন্দিৰত গ'লেও পূৰা সাংঘাতিক ষ্টাইল কৰি গৈছে আৰু। এইটো হ'ল আমাৰ এঞ্জেল। আগে ভাগে তাই ৰেডি যাবৰ কাৰণে দুৱাৰমুখত ৰখি থাকিব। যিয়ে নহওক, আমি ধুনীয়াকৈ এতিয়া পিন্ধি মেলি ৰেডি হ'লোঁ আৰু। জেকেটটো নতুন বাৰু, কিন্তু জেকেটটো আজি ঘটনা এটা ঘটি গ'ল। চাবচোন লাষ্টলৈকে ভিডিঅ'টোত। আৰু জেকেটটো কেনেকুৱা লাগিছে সেইটোও কমেণ্ট এটা দিব বাৰু। নতুন যিহেতু। এয়া আমি মালিগাঁও ব্ৰিজৰ ওপৰত উঠিলোঁ। ব্লগ বনোৱাৰ উৎপাতত আমি যাব লাগে ব্ৰিজখনৰ তলেদি, কিন্তু ওপৰত উঠি গ'লোঁ আৰু ব্ৰিজখনৰ ওপৰেদি। ইমানেই মানে ব্লগ বনোৱাৰ অৱস্থাত। এয়া মা কামাখ্যা মাৰ গেট আহি পালোঁ। সকলোৱে সেৱা ল'ব, দিনবোৰ যাতে ভালে কুশলে পাৰ হয় সকলোৰে। গোটেই ৰাস্তাটো ভিডিঅ' কৰা নগ'ল বাৰু, ৰাস্তাটো অকোৱা পকোৱা যিহেতু, আৰু মোবাইল এখনতে ধৰা আৰু এখনতে গাড়ী চলাব বৰ দিগদাৰ। এয়া চাওক, আজি মাঘৰ বিহু বুলি ইমান মানুহ আহিছে, সাংঘাতিক। ভাল লাগে বাৰু মানুহ বেছি হ'লে মন্দিৰ চন্দিৰত। তাকে চাবচোন ভিডিঅ'টো। আৰু কামাখ্যা মন্দিৰৰ কমিটি এইটো এটা ভাল হেৰি এটা ল'ব লাগে, ডিচিশ্যন এটা ল'ব লাগে। মানে ইয়াতে চাকি ধূপ জ্বলোৱা, ইমানে জেগা কম, মানে গাই চাই লাগি যায়। মোৰ জেকেটটো ইয়াতে পৰিলে কোনোবাই ধূপ লগাই কিনে। ঠেলা হেঁচা বহুত হয় চাকি জ্বলোৱা এইখিনিত, জেগা কম দেখি। এইটো আপোনাৰ চাওক, মান্তি ভাই প্লেটখনৰ পৰা নাৰিকল পিচ লৈ গৈ খাই আছে। যিয়ে নহওক বাৰু, ভগৱানৰ পেটতে গ'ল। এয়া মন্দিৰ ভাগ চাব সকলোৱে, ইমান ধুনীয়াকৈ ৰাখিছে আৰু ভাল লাগে। কিন্তু কিবা এটা ইয়াতে বহি কিনে শান্তি এটা ভাইব এটা আহে আৰু। এই আমি দুয়োটাই ধুনীয়াকৈ পূজা চূজা কৰি আহি এতিয়া অকণমান ভিডিঅ' শ্বট লৈছোঁ। এইটো আৰু চাওক, ফটো উঠাত ব্যস্ত, প'জ দি আছে আৰু। ইণ্ডিয়ান নেক্সট টপ মডেল হ'ব। এই আমি পূজা চূজা কৰি সেই ঝালমুড়ি লৈছোঁ। তাৰপাছত আমাৰ মেগী আৰু পাস্তা বনাব দিছোঁ। ইমান ধুনীয়া বনাই নহয় দাদাজনে, খাই বহুত ভাল লাগে। আপোনালোকে ট্ৰাই কৰিবচোন। কামাখ্যা মন্দিৰৰ যোনটো একেবাৰে টাৰ্ণিং এটা আছে, সেই টাৰ্ণিংটো তাতেই দোকানখন আছে, তাতেই বনায়। শ্বিলং মেঘালয়ৰো পাত্তা নাপাব, ইমান ধুনীয়া মেগী বনায় আৰু। এয়া ভিডিঅ'টো আজি ইমানখিনি আছিল আৰু। যদি ভাল লাগিছে তাকে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু। টাটা, বাই বাই। আকৌ লগ পাম নেক্সট ভিডিঅ'ত।